LPUPৰ 5550টা পদৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত NISৰ প্ৰাৰ্থীসকলৰ নাম অহা নাই বুলি কৈছে। মানে যিসকলৰ নেকি মাৰ্কে কভাৰ কৰিছে, যিমান কাট অফ গৈছে, সেই কাট অফৰ ভিতৰত তেওঁলোকৰ মাৰ্কছ আছে, কিন্তু তেওঁলোকৰ নাম অহা নাই। সেই সম্পৰ্কে বহুতে জানিব বিচাৰে যে মোৰ নামটো কিয় নাহিলে, যিহেতু মোৰ নামটো আহিব লাগিছিলে, মোৰ মাৰ্ক আছিলে, কিয় নাহিলে, সেই সম্পৰ্কে তেওঁলোকে জানিব বিচাৰে আৰু এই অভিযোগটো তেওঁলোকে দিব বিচাৰে যে মোৰ নামটো কিয় নাহিলে। গতিকে অভিযোগটো দিয়াৰ আগতে আপোনালোকে কিছুমান কথা জানিব লাগিব, যিকেইটা কথা নেকি আপোনালোকে জানি শুনিও আপোনালোকৰ কিছুমানে নজনাৰ ভাও জোৰাৰ দৰে, মানে যিবিলাকে নেকি তেওঁলোকে জানে যে ইন সাৰ্ভিস টিচাৰৰ কাৰণে যিটো NIS ডিলেটটো আছিলে, তেওঁলোকে যিহেতু কেছত জয়ী হ'ল তেওঁলোক কেনেকৈ জয়ী হৈছে, ইন সাৰ্ভিস টিচাৰ হিচাপে তেওঁলোক জয়ী হৈছে। গতিকে ইন সাৰ্ভিস টিচাৰৰ যিখিনি ৰুল এণ্ড ৰেগুলেশ্যন, যিখিনি তেওঁলোকৰ ডকুমেণ্ট প্ৰুফ থাকিব লাগে, সেই ডকুমেণ্টখিনি তেওঁলোকৰ নাই। এতিয়া আপোনালোকে বীৰৰ দৰে জিকিলে, কিন্তু বীৰৰ দৰে আপোনালোক ডকুমেণ্ট দেখাব পৰা নাই। সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ যে যিখিনি ডকুমেণ্ট বিচাৰিছে DW, সেইখিনি ডকুমেণ্ট যদি আপুনি দিব পাৰিছে, তেতিয়া আপোনালোকৰ নাম কিয় নাহিব ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত, কিয় নাহিব? আৰু ফাইনেল লিষ্টত আপোনাৰ নাম আহিব যদিহে আপোনালোকৰ ডকুমেণ্টখিনি দেখাব পাৰে যে যিখিনি ডকুমেণ্ট তেওঁলোকে বিচাৰিছে সেইখিনি আপোনালোকে নিশ্চয় জানে কি বিচাৰিছে। যিহেতু ইয়াত 8টাকৈ ডকুমেণ্ট বিচাৰিছিলে, গতিকে 8টা ডকুমেণ্টৰ ভিতৰত কোনোবাই ধৰক 2টা বা 3টা ডকুমেণ্ট দিলে, কোনোবাই 5টা দিলে, কোনোবাই 4টা দিলে, কোনোবাই ধৰক 3টা দিলে। এতিয়া যেটো 8টাকৈ ডকুমেণ্ট বিচৰাৰ পিছত যদি আপুনি যদি 5টা দিয়ে, তেতিয়াহ'লে আপোনালোকৰ নাম কেনেকৈ ৰাখিব মেৰিট লিষ্টত? যে ইন সাৰ্ভিস টিচাৰৰ যিখিনি ডকুমেণ্ট থাকিব লাগে সকলো ডকুমেণ্টেই তেওঁলোকে বিচাৰিছে। এতিয়া আপুনি ইন সাৰ্ভিস হয় নে নহয় তাতে সন্দেহ হৈ গুচি গ'ল। আপুনি যদি দিব পৰা নাই, আপুনি 2টা 3টা দিলে আপুনি গম পাব যে মই একচুৱেলি ইন সাৰ্ভিস টিচাৰ নহয়, যে মই গোটেইখিনি ডকুমেণ্ট দিব পৰা নাই, যাৰ কাৰণে মই আজি দিব পৰা নাই কাৰণে মোৰ মেৰিট লিষ্টত নাম অহা নাই। সেই কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া মই আগতেও কৈছিলোঁ যে আপোনালোকে ইন সাৰ্ভিস টিচাৰৰ যিখিনি ডকুমেণ্ট বিচাৰিছে সেইখিনি ডকুমেণ্ট লৈ যাব। মই বহুতবাৰ ভিডিঅ'ত কৈছিলোঁ। এতিয়া বহুতেই ধৰক এলাহত তেওঁলোকে বিচৰা নাছিল ডকুমেণ্টখিনি, তেওঁলোকে ক'তো যোগাযোগ নকৰিলে। ইন সাৰ্ভিস টিচাৰৰ যিখিনি এতিয়া ডকুমেণ্ট বিচাৰিছে সেইখিনি ডকুমেণ্ট তেওঁলোকে কোনে দিলেহেঁতেন, সেইখিনিতেও প্ৰিন্সিপালৰ লগত থাকে। গতিকে প্ৰিন্সিপালৰ লগত কাৰোবাৰ ধৰক যোগাযোগ নাছিলে, আগৰ পৰা যোগাযোগ নাছিলে, বা স্কুলখন বন্ধ হৈ গুচি গ'ল, সকলো ডকুমেণ্ট তেওঁ যোগান ধৰিব তেওঁ নোৱাৰিলে। এতিয়া যিগৰাকী প্ৰিন্সিপাল আছে তেওঁ যোগান ধৰিব নোৱাৰিলে, বা তেখেতৰ হয়তো মৃত্যু হ'ব পাৰে, তেখেতে কেনেকৈ দিব? গতিকে ইন সাৰ্ভিস টিচাৰৰ যিখিনি ডকুমেণ্ট তেওঁলোকে বিচাৰিছে DW ফালৰ পৰা, সেইখিনি ডকুমেণ্ট যদি আপুনি দিব পৰা নাই, তেতিয়াহ'লে আপোনাৰ মেৰিট লিষ্টৰ নাম নাথাকিব। কাৰণ তেওঁলোকে ৰুল মতে যাব, যিহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নিৰ্দেশ দিছে তেওঁলোক ডকুমেণ্ট বিচাৰিবৰ কাৰণে, যে তেওঁলোক ইন সাৰ্ভিস টিচাৰ হয় যে তেওঁলোকক ডকুমেণ্ট বিচাৰিব বুলি ইতিমধ্যে জাজমেণ্টতে উল্লেখ আছে যে কি ডকুমেণ্ট তেওঁলোকৰ থাকিব লাগিব। সেই ডকুমেণ্টখিনি ইতিমধ্যে তেওঁলোকৰ আছেনে নাই সেইখিনি চোৱা চিতা কৰিহে নিযুক্তি দিবলৈ নিৰ্দেশ দিছিলে। এতিয়া সেইমতেহে নটিচখন জাৰি কৰিছে। DWয়ে কৰোঁ বুলি নটিচখন জাৰি কৰা নাই নহয়, যে ইন সাৰ্ভিস টিচাৰ তেওঁলোক হয় বুলি তেওঁলোকক নিযুক্তি দিব নোৱাৰে। কাৰণ কাগজে কলমে তেওঁলোক হয় নে নহয় ইন সাৰ্ভিস টিচাৰ, অন্যান্য নেকি, বেলেগ নেকি, তেওঁলোক ভুৱা নেকি, সেইখিনি পৰীক্ষা কৰিবৰ কাৰণেতো লাগিব, ডকুমেণ্টটো বিচাৰিব লাগিব। ভুৱা এজনক তেওঁলোকে নিযুক্তি দিব নোৱাৰে। জেনুইন যিসকল কেণ্ডিডেট আছে তেওঁলোকক নিযুক্তি নিদি সেই কোনোবাই ধৰক ডকুমেণ্ট দিব পৰা নাই, তেওঁ গোটেইখিনি গণ্ডগোল আছে, তেওঁলোকৰ ইউডাইচ ৰেকৰ্ডত তেওঁলোকৰ নামেই নাই, তাৰপৰা তেওঁলোকৰ ইউডাইচ নায়েই, NISৰ ফালৰ পৰা ইউডাইচ যিটো দিছিলে সেই ইউডাইচটো দিয়ে তেওঁলোকে DLEডটো কৰিলে। গতিকে তেওঁলোকৰ কোনো ইউডাইচ নাই, তেওঁলোকে কোনো চৰকাৰী বিদ্যালয়টো কৰি থকা নাই, প্ৰাইভেটটো কৰি থকা নাই। NISৰ ফালৰ পৰা যিটো ইউডাইচ দিছিলে সেই ইউডাইচটো ব্যৱহাৰ কৰি তেওঁলোকে DLEডটো কৰিলে। গতিকে DLEড কৰাৰ পিছত এতিয়া গম পালে যে সেইখিনি বিচাৰিছে, এতিয়া তেওঁলোক ক'ৰ পৰা দিব? তাতেই তেওঁলোকে ভুল কৰিলে। যে NISত DLEড কৰাটোৱে মহাপাপ বুলি কিছুমানে ক'ব বিচাৰে, যে তেওঁলোকে জানি শুনি সেই টাইমত যে এই ইউডাইচটো যে মেণ্ডেটৰী আপোনালোকে জানিবই লাগে। গতিকে নিজৰ ভুলখিনি আপোনালোকে স্বীকাৰ কৰক যে আপোনাৰ ক'ত ভুল হ'ল। কোনোবাই NISত DLEড কৰি চাকৰি কৰি থাকিব পাৰে, সেইটো তেতিয়ালৈকে মানে NIS DLEডৰ এই যিটো জাজমেণ্ট অহা নাছিলে তেতিয়ালৈকে তেওঁলোকে পাৰে, কিন্তু জাজমেণ্টটো কেতিয়া আহিছিলে সেই তাৰ পিছৰ পৰাহে যিটো এই ৰুলটো লাগু হয়। মানে এতিয়াতো নহ'ব আৰু NIS DLEডৰ প্ৰাৰ্থীসকলে যদি পুনৰ আকৌ যদি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে, ধৰক এতিয়া নেক্সট আৰু 5000 পদৰ হয়তো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব। গতিকে সেই 5000 পদৰ এডভাৰটাইজমেণ্টত তেওঁলোকৰ ডকুমেণ্টখিনি বিচাৰিব, অনলাইন আবেদন কৰোঁতেই তেওঁলোকৰ ডকুমেণ্ট বিচাৰিব।
তাৰ পিছতহে তেওঁলোকে মানে সাবমিট কৰিব পাৰিব ফাইনেল সাবমিট তেওঁলোকৰ হয়তো নহবও পাৰে মানে NISDL প্ৰাৰ্থীসকল ডকুমেন্ট যিখিনি বিচাৰিব সেইখিনি দিবই লাগিব DW ফালৰ পৰা যিখিনি বিচাৰিব তেওঁলোকে দিব লাগিব তেতিয়াহে তেওঁলোকৰ আবেদনটো ফুলফিল হ'ব নহলে নহব এনেকুৱা কিছুমান আনি দিব তেওঁলোকে আনিবই নেক্সট যি এডভাৰটাইজমেন্ট পাস কৰিব সেই এডভাৰটাইজমেন্ট আহি যাব গতিকে NISDL প্ৰাৰ্থীসকলে অন্তত তেওঁলোকৰ ডকুমেন্টখিনি যোগাৰ কৰাটো প্ৰয়োজন এতিয়াবাই তেওঁলোকে ডকুমেন্ট যোগাৰ কৰিব লাগিব যিখিনি ডকুমেন্ট লাগে যিখিনি বিচাৰে DW সেইখিনি ডকুমেন্ট আপোনালোকে দিবই লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব এনেকুৱাটা হবলৈ গৈ আছে মই ক'ব বিচাৰিছো বহুতে এতিয়া ধক বিশ্বাস নকৰিব পাৰে যে এনেকুৱা হ'ব জানো ডকুমেন্ট বিচাৰিব জানো এনেকুৱা নহয় এতিয়া আপোনালোকে জানে যে এতিয়া PDV ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন বিচাৰিছে ডকুমেন্টখিনি তেতিয়া কি কৰিব আকৌ যদি এডভাৰটাইজমেন্ট পাস কৰে তেতিয়া তেওঁলোকে ডাইৰেক্ট অনলাইন আবেদন কৰোঁতে বিচাৰিব তেতিয়া আপুনি আবেদন কৰোঁতে যে ডকুমেন্টখিনি দিব নোৱাৰিব তেতিয়া আপোনাৰ সাবমিট নহব আবেদন কৰিবই নোৱাৰিব আপুনি তাতে ৰিজেক্ট হ'ব আপোনালোকে গৈ কেছ কৰি লাভ নাই আৰু যে মই আবেদন কৰিলো মোৰ মেৰিট লিষ্টত নাম নাহিল মোৰ মাৰ্কস আছিলে সেইবিলাক নচলিব আৰু গম পাইছে আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে মই যিখিনি কথা কওঁ সেই কথাখিনি হৈ গেল আছে গলে মই আপোনালোক কৈছিল যে NIS প্ৰাৰ্থী বেছি নাহিব সেই বুলি আপোনাক জনাইছো যে 100 জনত 2 জন বা 3 জন বা 10 জন আহিব বুলি কৈছিল বহুতে বিশ্বাস কৰা নাছিলে 100 জনত 10 জন আহিব বুলি মই কৈছিল যে 100 জন প্ৰাৰ্থীয়ে যদি আবেদন কৰে NIS 10 জন প্ৰাৰ্থী হয়তো মেৰিট লিষ্টত আহিব পাৰে কিন্তু তেওঁলোকৰ মাৰ্কে কভাৰ ধক নকৰিলে তেনেকেওটো কইটা কমি গল তেনেকে এতিয়া 100 জনত কিমান আহিলে এজন আহিলে বা এজন বা দুজনো নাহিলে নিশ্চয় বুজি পাইছে যে এটা চাওক আপোনালোকে ইমান হাজাৰ হাজাৰ প্ৰাৰ্থী আবেদন কৰিলে মাত্ৰ 175 গৰাকীয়ে যেটো মেৰিট লিষ্ট নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বাকি সকল গলে গল তেওঁলোকৰ কি মাৰ্কস নাছিল নেকি তেওঁলোক ইমানে হেই নে তেওঁলোকৰ মাৰ্কস নাই তেওঁলোকৰ নাম নুঠাৰ কাৰণটো কি মই আগতে কি বুলি কৈছিল যে আপোনালোকে সকলো ডকুমেন্ট লৈ যাব ভেৰিফিকেশনত যদি আপোনালোকে ইন সাৰ্ভিস টিচাৰ হয় ইন সাৰ্ভিস টিচাৰৰ হয় যদি ডকুমেন্ট দেখাব তেতিয়া তেওঁলোকে ৰাখিব এতিয়া ইন সাৰ্ভিস টিচাৰ যিখিনি ৰুল তেওঁলোকে মানি চলিব এতিয়া নাই আপোনালোকে হে মানি চলা নাই কাৰণে আপোনালোকৰ নাম উঠা নাই আপোনালোকে ডকুমেন্ট দিব পৰা নাই কাৰণে আপোনালোকৰ নাম অহা নাই আপোনালোকে গৈ যদি এতিয়া 15 তাৰিখ 16 তাৰিখ 18 তাৰিখে যদি মাতিছে তাত যদি ধক আপোনাৰ অভিযোগ কৰে যে মোৰ মাৰ্কস আছিলে কাট অফে কভাৰ কৰিলে মোৰ নামটো কিয় নাহিলে তাত আপোনালোকে কান্দি লাভ নহব কাৰণ আপোনালোকে ইন সাৰ্ভিস টিচাৰৰ যিখিনি ডকুমেন্ট আমি বিচাৰিছিলো সেইখিনি পোৱা নাছিল বাবে আপোনাৰ নামটো মেৰিট লিষ্টত আমি উঠাবলৈ সক্ষম হোৱা নাই সেই বুলি কৈ আপোনালোক পঠাই দিব গতিকে আপুনি ইনে যোৱা হ'ব ইমান দূৰ গৈ এতিয়া ধক মই কথাটো ক'ব বিচাৰিছো যে ধুবুৰী মানুহ এজনে গুৱাহাটীলৈ আহিলে তেওঁ ডকুমেন্ট যিখিনি বিচাৰিছিল সেই টাইমত দিব পৰা নাছিলে NIS মানুহখিনিয়ে তো জানে ভালকে যে তেওঁলোকক কি ব্যৱহাৰ কৰিছিলে তেওঁলোকে তো ভালকৈ জানে যে NISDL প্ৰাৰ্থীসকলে গলে কি কৰে DW কি মানে ভাল পায় নে নাপায় সেই সম্পৰ্কেও তেওঁলোকে জানে যে তেওঁলোকে যে কেছ কৰি কৰি যে এটা ৰিক্ৰুটমেন্ট বহুত যে পিছুৱাই নিলে সেই কথাখিনি তেওঁলোকে জানে আৰু তেনেস্থলত তেওঁলোকে যদি এতিয়া কয়গে যে মোৰ মেৰিট লিষ্টত নামটো কিয় নাহিলে যে তেওঁলোকে ডকুমেন্ট সাবমিট যিহেতু কৰিব নোৱাৰিলে তাতে গৈ পেলাই যদি এতিয়া কয়গে যে মোৰ ডকুমেন্টখিনি মই ক্লিয়াৰ কৰিছিলো দিছিলো যে মোৰ নামটো কিয় নাহিলে ক্লিয়াৰ দিয়া মানে তেওঁলোকে কেনে ধৰণে ক্লিয়াৰ দিছিলে কোৰপাৰ ডকুমেন্ট আনি দিছিলে সেইখিনি কেতিয়া বনোৱা ডকুমেন্ট সেইখিনি কথা আছে নহয় ৰিসেন্টলি কোনবাই বনাই দিব পাৰে 2 নম্বৰ কৰি পেলাই তাতটো প্ৰিন্সিপালে ফসি যাব আপুনি জয়নিং লেটাৰখন ধক বনাই আনিলে তাত তেওঁলোকে গম নাপাব নেকি আপুনি এপইন্টমেন্ট লেটাৰখন বনাই আনিলে তেওঁলোকে কি গম নাপাব নেকি এজন অফিচাৰে তেওঁলোকে ধৰিব নোৱাৰে নেকি সকলো ধৰিব পাৰে ন ডকুমেন্ট বিলাক যে কোনখন ফেক কোনখন ৰিয়েল ধৰিব পাৰে কেতিয়া বনোৱা এটা ধৰিব পাৰে এনেকে নোৱাৰিব ইমান ঠকবাজি কৰি আপোনালোকে চাকৰি ল'ব নোৱাৰিব কোনোবাই এনেকুৱা কাম কৰিছে ৰিসেল তেওঁলোকে ডকুমেন্ট বনাই নিছে এটো কেনে ধৰণে বনাইছে তেওঁলোকে জানিব আৰু কিন্তু কথা হ'ল কি আমি কথাখিনি গম পাইছো মানে যিখিনি প্ৰাৰ্থী ইতিমধ্যে আবেদন কৰিছিলে তাৰে কিছু সংখ্যক প্ৰাৰ্থী আমাক জনাই কিছুমান খবৰ জনাই সেই খবৰৰ ভিত্তিতে আপোনাক কৈছো এনেকুৱা নহয় যে তেওঁলোক ইন সাৰ্ভিস টিচাৰ আছিল আগতে ডকুমেন্ট যোগাৰ কৰি ৰাখিছিল তেওঁলোকও জনা নাছিল যে এটো এনেকুৱা ঘটনা ঘটিবগে বুলি কোনোটো কল্পনাই কৰা নাছিল যে এনেকা ডকুমেন্ট বিচাৰিব বুলি কিন্তু এতিয়া যেটো সুপ্ৰিম কোৰ্টৰ কাক চাপিলে আপোনালোকে কাক চাপিৰ পিছত আপোনালোক জয়ী হ'ল বিৰোধৰে জয়ী হ'ল গতি বিৰোধৰে আপোনালোকে এতিয়া চাকৰি আইব লাগিব
পাবলগীয়া চাকৰিটো আপোনালোকে হেৰুৱাব এতিয়া ক'ব লাগিব যে মোৰ ডকুমেণ্ট ক্লিয়াৰ হোৱাৰ কাৰণে মই জবটো নাপালোঁ সেইবুলি ক'ব লাগিব নহ'লেতো উপায় নাই আপুনি কিয় জব নাপালে আপোনাৰতো মাৰ্কছ যথেষ্ট আছিলে তেতিয়া যথেষ্ট আপুনি মাৰ্ক লৈ পাছ কৰিছিলে আপুনি কিয় আপোনাৰ নামটো নাহিলে যদি কোনোবাই প্ৰশ্ন কৰে আপুনি ক'ব লাগিব যে মই NISDL প্ৰাৰ্থী আছিলোঁ যে মই ডকুমেণ্ট জমা দিব নোৱাৰিলোঁ যাৰ কাৰণে মোক তেওঁলোকে নাৰাখিলে মেৰিট লিষ্টত সেইটোৱে ক'ব লাগিব নহ'লেতো বেলেগ উপায় নাই আৰু আপোনালোকে কম নম্বৰ থকা সৰু ল'ৰা ছোৱালীটো চাকৰি পাব এতিয়া তেওঁলোকে ৰেগুলাৰ ডিএলএড কৰা হয় ৰেগুলাৰ মতে আপোনালোক ডিএলএড কৰিবলৈ মই বহুতবাৰ কৈছিলোঁ বহুতে ডিএলএড কৰিলোঁ আৰু বহুতে বিএড কৰিলে তেওঁলোকে এতিয়া টেটকাৰ ৰিক্ৰুটমেণ্টত চাকৰিও পাইছে এতিয়া সেইটো বেয়া ক'লে মই ভাল ক'লোঁ এতিয়া মোকতো বহুতেই বেয়া পায় যে NISDL আপুনি এগেইনষ্টৰ কথাখিনি কয় মই আপোনালোকৰ ভালৰ কাৰণে কওঁ কিন্তু ভালটোৱে গৈ কাল হয়গৈ আপোনালোকৰ ভালটোৱে কাল এতিয়া মই ভালৰ কাৰণে এইখিনি কথা কৈছোঁ সেইটো আপোনালোকৰ কাৰণে কাল বুলি ভাবিব পাৰে আপোনালোকে গতিকে ভাল কথা ক'লে আপোনালোকে বেয়া পায় বেয়া কথা ক'লে আপোনালোকে ভাল পায় কাৰণ আপোনালোকে আজিৰ যুগত কি চাই হৈ আপোনালোকে জানেই ফেচবুকত আজিকালি কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় আজে বাজে ভিডিঅ'সমূহ চাই থাকে সময় নষ্ট এনেধৰণে কৰে এতিয়া লাষ্ট মোমেণ্টত আপোনালোকে ডকুমেণ্ট জমা দিব নোৱাৰিলে এতিয়া আপুনি চাকৰিতে হেৰুৱালে এতিয়া কোন দুখী এতিয়া ভিডিঅ'ত মানে অলপ গালি পাৰিলে বেয়া পায় আপোনালোকে সেইটো নিজেই আপোনালোকে চিন্তা কৰি চাওক কথাবিলাক তাৰপিছত আপোনালোকে কমেণ্টত লিখিব এতিয়া NISDLৰ ওপৰত ভিডিঅ' বনালোঁ বুলি আপোনালোকে ডাইৰেক্ট কমেণ্টত লিখিবলৈ আহে যে এনেকুৱা ধৰণৰ কথা আপুনি কিয় এই ক্ষেত্ৰত মাত মাতি আছে NISDLৰ ওপৰত কিয় আপুনি এনে ধৰণৰ কথা কয় আমি কি বাংলাদেশী নেকি এনেকৈও কয় কিছুমানে আপোনালোক কেতিয়াও বাংলাদেশী বুলি মই ভবা নাই কিন্তু আপোনালোকে যিখিনি তথ্য জমা দিবলৈ সেইখিনি দিয়ক তাৰপিছত আপোনালোকে চাকৰি লওক মই সেইটোৱে কৈ আছোঁ আপোনালোকে ডকুমেণ্ট জমা দিব নোৱাৰিব চাকৰি বিচাৰি ফুৰিব তাৰপিছত ক'ব যে SCRT ODLখিনিও আমাৰ লিখিয়ে এনেকৈ ক'ব বিচাৰে কাৰোবাক দোষাৰোপ কৰিব বিচাৰে আমুক ঢেৰ কথা ক'ব বিচাৰে জগৰটো কাৰ আপোনালোকৰহে আপোনালোকে ইনচাৰ্ভিচ টিচাৰ হিচাপে আপোনালোকে তেতিয়া ডিএলএড কৰিছিলে ভুলটো তাতেই হ'ল আপোনালোকৰ তাতে যদি আপোনালোকে SCRT ODLএড কৰা হ'লে আপোনালোকে এই সমস্যাটো হ'লহেঁতেন নেকি আপোনালোকেওতো জানিছিলে সেই টাইমত যে SCRT ODLত ডিএলএড কৰিব পাৰি বুলি কিন্তু আপোনালোকে যে ভাবিলে যে NISত ডিএলএড কৰিলে মোৰ মাৰ্কছটো বাঢ়িব মোৰ নম্বৰ বেছিকৈ পাম NISততো যথেষ্ট মাৰ্কছ দিছিলে নহয় SCRT ODLতকৈ সেই সমস্যাত আপোনালোকে ভাবি চাইছিলে জানো তেতিয়া মাৰ্কৰ পিছতে দৌৰিছিলে তেতিয়া আকৌ বেছি মাৰ্কছ পালে জবটো হৈ যায় বুলি ভাবে আপোনালোকে এটা বেছি মাৰ্ক বিচাৰিবলৈ গৈ কি হ'লগৈ লাষ্টত গৈ পেলাই গোটেই কথাবিলাক এতিয়া ক'লে বহুত এটা দীঘলীয়া হ'ব ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ গতিকে যিখিনি ক'বলগীয়া আছে কৈছোঁ যদি কিবা ক'ব লগা আছে আপোনাৰ কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম